সাত বহাগৰ থিয় নামেৰে সামৰণি পৰিল সত্ৰনগৰী বৰপেটাৰ বহাগৰ দুমাহী। চতৰ শেষ দিনটোৰ পৰা বহাগৰ 6 দিনলৈ সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰত পালন কৰা হয় বহাগৰ দুমাহী বা বহাগ বিহু। 6 বহাগত দুমাহীৰ অন্ত পৰাৰ পাছত 7 বহাগত সন্ধিয়াৰে পৰা বৰপেটা সত্ৰৰ দালানৰ সন্মুখত অনুষ্ঠিত হয় থিয় নাম। বৰপেটা সত্ৰৰ 22খন হাতীৰ ভকত বৈষ্ণৱসকলে অংশ লয় এই থিয় নাম। এই নামত গুড়, চেনি আৰু অন্যান্য নৈবেদ্য আগবঢ়াই বছৰটোৰ বাবে কুশল কামনা কৰে ভক্তিপাত কৰিছে। সাদিনীয়া বিহু উৎসৱ পালনৰ অন্তত আজি 8ম দিনৰ দিনাখন অৰ্থাৎ বহাগৰ 7 তাৰিখে আজি 22খন হাতীৰ বাপুসকলে পৰাপাতৰ সন্মুখত পাল তৰি পবিত্ৰ নামভাগি গাইছে, থিয় নামভাগি গাইছে। আৰু থিয় নামভাগিৰ জৰিয়তে সমগ্ৰ বৰপেটাবাসীৰ লগতে অসম তথা সমূহ মানৱ সমাজৰ কুশল কামনা কৰিছে। থিয় নামৰ অন্তত পৰাপাতৰ পৰা বাট বিলনি ঘোষা গাই আহি মঠৰ চোতাল, পবিত্ৰ মঠৰ চোতালত তাৰা হবে বহা নামভাগি গাই নামৰ সামৰণি মাৰিছে। প্ৰথমে দক্ষিণ হাতী আহিছে, তাৰ পাছত ঠোল নহাতী আহিছে, তাৰ পাছত ঠোল উত্তৰ হাতী আহিছে, আহি এনেধৰণে সামৰণি মাৰিছে।